Hello students, welcome to our YouTube channel Brain Booster Classes. আজি আমি তোমালোকৰ চেপ্টাৰ 2 ইন্ট্ৰডাকচন ভিডিও লৈ আহি গলো। চেপ্টাৰ 2 বহুপদ। এই চেপ্টাৰটো আৰম্ভণি কৰিবলৈ হলে আমি কিছু কথা আগতীয়াকৈ জানি ল'ব লাগিব। কথাবোৰ এন ধৰণৰ তোমালোকৰ যি কিছুমান অভেদ আছে সূত্ৰবিলাক আমি জানি ল'ব লাগিব আগতীয়াকৈ যাতে আমাৰ প্ৰশ্নবোৰ কৰোঁতে সলিউশন কৰোঁতে বহুত সহজ হয় ধুনীয়াকৈ। ঠিক আছে, তাৰ আগতে বহুপদনো কি, পদ কি, মাত্ৰা কি, এই সকলোবিলাক কথা আমি জানি লোৱাটো বহুতেই গুৰুত্বপূৰ্ণ। ঠিক আছে, তো এই কথাখিনি আমি ফাৰ্ষ্ট আজি এই ক্লাছটো জানি ল'ম, তাৰপিছত আমি অনুশীলনী ৱাইজ আৰু উদাহৰণ ৱাইজ আমি আগবাঢ়ি যাম পাঠটোলৈ। তেতিয়াহ'লে ব'লা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো ষ্টুডেণ্টছ, এতিয়া চোৱা, মই যিখিনি লিখিব লগা আছে লিখি লৈছোঁ, নহ'বা লিখি থাকিম কৰি থাকিম, তোমালোকে বৰ খাই যোৱা কেতিয়াবা। ঠিক আছে, তো ফাৰ্ষ্ট আমি জানিম বহুপদৰ মই এটা এক্সাম্পল দি দিছোঁ। এই সকলোবোৰ এটা এটা কিনো এইবিলাক কি আছে, পদ। এইবিলাক পদ বুলি কওঁ আমি। পদ কাক বুলি? বাস্তৱ সংখ্যা চিহ্নিত কৰিবলৈ লেটাৰ ইউজ কৰিলে, যেনে এক্স ইউজ কৰিছো, এইটো বাস্তৱ সংখ্যাক চিহ্নিত কৰিবলৈ, এইটো ধৰক কয় পদ বুলি। ঠিক আছে, আৰু পদ লৈ পদ মিলি বহুপদৰ সৃষ্টি। বহুপদ এতিয়া এক পদ যিবিলাকৰ এটা আছে, হয়, দ্বিপদৰ দুটা থাকিব, ত্ৰিপদৰ তিনিটা থাকিব, আৰু তাতকৈ ওপৰত গৈ থাকিলে কি হ'ব গৈ বহুপদ। চিম্পল। এটা কথা এইখিনিতে আহিব কি, মাত্ৰা বুলিলে কি বুজা? এতিয়া মাত্ৰা ক'ৰ পৰা আমি বিশ্লেষণ কৰিম, সেইটো হ'ল আমি ঘাতৰ পৰা। আমি এইটো সমীকৰণ পাইছো x to the power 5 minus x to the power 4 plus 3। হয়, ইয়াত তোমাৰ ঘাত কেইটা চোৱা, 5 4 আছে। যিটো ঘাত সবতকৈ বেছি, বেছিটো কিমান? 5 টো বেছি, সেইকাৰণে এই সমীকৰণটোৰ মাত্ৰা কিমান হ'ব? 5। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰটো। ইয়াত কিমান ঘাতবিলাক চোৱা, এতিয়া ঘাতবিলাক চোৱা 2 আছে, 3 আছে, 8 আছে, এইটোতো 0। হয়, তো এতিয়া সবতকৈ বেছি কি আছে? 8টো কি হ'ব তেনেহ'লে? মাত্ৰা। লাষ্টত এটা অপচন দিছে 2, ইয়াত কিবা আছে নে ঘাত? নাই, সেইকাৰণে মাত্ৰা কি হ'ব? 0। ওকে, এইখিনিতে আৰু এটা মহত্বপূৰ্ণ কথা আহিব, উৎপাদক আৰু গুণিতক কাক বোলে? বহুতে সবে জানে, সকলোৱে জানে, কিন্তু খেলি মেলি হৈ যোৱা দেখা যায়। হয়, তো উৎপাদক হ'ল 6 12ৰ উৎপাদক। আমি যেনেকে লসাগু উলিয়াও, গসাগু উলিয়াও, হয়, এনেকে কৰোঁতে আমি যিবিলাক ওলাই, মানে যিহে ধৰি লওক 4টোৰ কাৰণে এতিয়া উৎপাদক কি হ'ব? 2, একেও যায়, এইবিলাক উৎপাদক। হয়, কিন্তু গুণিতক যদি কয় 4ৰ গুণিতক কি লিখা, তেতিয়া কি 4য়ে যাক হৰণ যায়। কিমান? 8ক যাব, 12ক যাব, 16ক যাব, 20ক যাব, হয়নে? সেইবিলাক হ'ল 4ৰ গুণিতক। 4ৰ উৎপাদক কি? 2 1। বুজি পাইছা? ঠিক আছে, তো এনেধৰণৰ সেইখিনি হ'ল। তাৰপিছত তোমালোকে এইটো সকলোৱে জানা, ভাজ্য ইকুৱেল ভাজক কিন্তু ভাগফল প্লাছ ভাগশেষ। এইটো এটা উপপাদ্য, ইয়াত আমাৰ দিয়া আছে। আমি যেতিয়া মেথছবিলাক কৰিম এই উপপাদ্যৰ বিষয়ে ভালদৰে পঢ়িম। ঠিক আছে, এইটো তোমালোকে সকলোৱে জানা। হৰণবিলাক কৰোঁতে এই গোটেইকেইটা আমি মানকেইটা পাই যাম। হয়, আৰু লাষ্ট বিষয়টো হ'ল কি, এই তোমাৰ চেপ্টাৰটো জানিবলৈ হ'লে অভেদবিলাকৰ বহুতেই আমি ইউজ কৰিবলৈ শিকিব লাগে, বহুত বেছি ইউজ। তো এই লাষ্টৰ যিকেইটা অভেদ তোমালোকে x প্লাছ y হোল স্কোৱাৰ জানা, x স্কোৱাৰ প্লাছ 2xy প্লাছ y স্কোৱাৰ, হয়, এইটো x মাইনাছ y হোল স্কোৱাৰ জানা তোমালোকে। 7 নম্বৰটো x স্কোৱাৰ মাইনাছ y স্কোৱাৰ সূত্ৰ জানা, x প্লাছ y ইনটু x মাইনাছ y। ঠিক আছে, এই গোটেইকেইটা আগৰ আমি চেপ্টাৰটো কৰি আহিছোঁ, কিন্তু নতুন কি এইকেইটা নতুন, এই 4টা অভেদ নতুন। x প্লাছ y প্লাছ z হোল স্কোৱাৰ, এইটো সূত্ৰ। হয়, তাৰপিছত x প্লাছ y হোল কিউবৰ সূত্ৰ, x মাইনাছ y হোল কিউব, আমি স্কোৱাৰ পাইছিলো, এতিয়া কিউবত আহি গ'ল। হয়, এইটো হ'ল কি x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 3xyz। এইটো সূত্ৰটো ধুনীয়াকৈ এইখিনি তোমালোকে চাই লোৱা, তোমাৰ কিতাপত আছে। তাৰবাহিৰে মই ডিছক্ৰিপশ্যনত তোমালোকৰ এই গোটেইখিনি যিখিনি এটা PDF হিচাপে দি দিম। ঠিক আছে, তো এই গোটেইখিনি পঢ়িলে তাৰপাছত ওলাব আমাৰ ভগ্নাংশৰ হৰণ। এইটো হৰণৰ যিটো উপপাদ্য, তাৰ পৰা আমি বহুপদক এক পদ বা ৰাশি বা 2 পদ ৰাশি হৰণ কেনেকৈ কৰিব পাৰি, কেনেকৈ আমি ভাগশেষ ভাগফল উলিয়াম, এইবিলাক আছে। লগতে বহুপদৰ শূন্য মান উলিওৱা আছে। হ্যাঁ, এনেকৈ বিভিন্ন ধৰণৰ অংকবিলাক সন্নিৱিষ্ট হৈ আছে। ঠিক আছে, বহুত ধুনীয়া চেপ্টাৰ, মনোৰঞ্জন হৈ যাব, তোমালোকৰ মজা পাই যাব কৰি। তো আজিলৈ এই ভিডিঅ'টোত ইমানখিনিতে সমাপ্ত কৰিছোঁ। তোমালোকে ৰেডি হৈ থাকিবা, মই তোমালোকৰ কালিলৈ আকৌ চেপ্টাৰটো অনুশীলনী 1ৰ পৰা আৰম্ভ কৰিম, কিয়নো এই চেপ্টাৰ তোমালোকে ইণ্টাৰেষ্টত আহিব। ঠিক আছে, তেতিয়ালৈকে থেংক ইউ ছ' মাছ।